প্ৰতিবাদত উত্তাল জাগিৰোডৰ জাৰগাঁও বৃহত্তৰ জাৰগাঁও বুঢ়াবকী আৰু মায়াঙৰ ৰাজ্যৰ প্ৰতিবাদ সন্দেহজনক লোকৰ আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ গৰুমৰা দলনি গাঁৱত দেওবাৰে সংঘটিত হৈছিল দলবদ্ধ আক্ৰমণৰ ঘটনা পথাৰত ঘাঁহ কটাক লৈ দুই পৰিয়ালৰ মাজত হৈছিল সংঘাত চৌকা অস্ত্ৰৰে দলবদ্ধ আক্ৰমণ কৰিছিল সন্দেহজনক লোকে 10ৰ পৰা 12জনীয়া দলটোৰ আক্ৰমণত আহত হৈছিল 5জন লোক ঘটনাৰ উচিত তদন্ত আৰু দোষীক উচিত শাস্তি প্ৰদানৰ দাবী যেটো এক বৰ্বৰ নিশংস কাণ্ড হৈ গ'ল গৰুমৰা দলনিত ঝাৰগাঁৱৰ আমি খুবেই দুখ পাইছোঁ গোটেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈ আছে আমি ঘটনা হৈ গ'ল তাই ঘটনাৰ ওপৰত আমি চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টি বিচাৰিছোঁ কাৰণ চাওক যে দিন দুপৰত গাঁৱৰ মুছলিম সেই অঞ্চলটোত বিশেষকৈ মুছলিম বসতিপূৰ্ণ গাঁওখনত মুছলিমান কেইটামান পৰিয়াল হিন্দু পৰিয়াল বসবাস কৰে আৰু আমি জানিব পৰা মতে যে দিন দুপৰত গাঁৱৰ পুৰুষ যুৱক নথকাৰ সুযোগ লৈ এক পৰিকল্পিত ঘটনা বুলি ক'ব লাগিব যে গপিয়াই দা ডেগাৰ কাচি লৈ এক সম্পূৰ্ণ ষড়যন্ত্ৰৰে যিধৰণে আক্ৰমণ কৰিছে আপোনালোকে দেখিবলৈ পাব আমাৰ যিসকল আঘাতপ্ৰাপ্ত ব্যক্তি তেওঁলোকক দেখিলে আপোনালোকে গম পাব যে হত্যা কৰা তেওঁলোকে এক ষড়যন্ত্ৰ কৰিছিলে যাকে নহওক হত্যাটো নহ'ল কিন্তু যিসকল ব্যক্তি আক্ৰান্ত হৈছে আপোনাৰ গোটেই ঘটনাত তেওঁলোকে পংগু হৈ পৰিছে তো আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমি জনাব বিচাৰিছোঁ গোটেই ৰাইজৰ তৰফৰ পৰা যিকেইজন আছামী অপৰাধী ঘটনাৰ লগত জড়িত আটাইকেইজনৰ ঘৰৰ ওপৰত বুলডোজাৰ চলাব লাগে কাৰণ আজি 12 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে প্ৰশাসনে সেই দোষীকেইটাক কৰায়ত্ব কৰিব পৰা নাই তেওঁলোকে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে